তেওঁৰ ভৰি তেওঁৰ জেগা মই পূৰাব নোৱাৰিম, সেইটো মোৰ শক্তি নাই, সেইটো মই জানো। সেইটো আগৰ পৰাও লাভ নাই সেইটো কৰি, আমি ধেমালি কৰি থাকোঁ, বেলেগ এটা গুচিয়ে গ'ল সি, সেইটো নালাগে, সেইটো মই কৰিব নোৱাৰিম। মই গান গাই মই যি কৰিব পাৰিম, মই সংস্কৃতি কৰি থাকিম। অলপ ক্ষতি নহয়, এইটো আৰু আমি গোটেই পৃথিৱীয়ে দেখিছে কি ক্ষতি হৈছে। অসমৰ মানুহটো আমি আগৰ পৰা জানো, সি নিজেও জানিছিল, আমিও জানিছিলোঁ। কিন্তু এতিয়া গোটেই পৃথিৱীয়ে দেখিছে কি ক্ষতি, মানে থাকোঁতেতো বাৰু কৈ গ'ল কি তেওঁ কি হয়, যোৱাৰ পিছতো যিটো জনসমুদ্ৰ হৈছে সেইটো গোটেই পৃথিৱীত দেখিছে। এনেকুৱা ইয়াত বুলি নহয়, ভাৰতবৰ্ষত বুলি নহয়, পৃথিৱীত চাগে খুব কম হিচাপতলগীয়া শিল্পীয়ে চাগে এইটো যিটো আপোনালোকে দেখিছে, আমি দেখিছোঁ, এনেকুৱা পাইছে নেকি জীৱনত চাগে। আমিতো এইটো এনেকুৱা পৰ্যায়তো ক'তো দেখা নাই। এই মৰম আমি জীয়াই থাকোঁতে জানো তেওঁৰ যিটো সমাজৰ লগত যেনেকৈ যেনেকুৱা তেওঁৰ ৰিলেশ্যনটো, কিন্তু এনেকুৱা যিটো হৈছে আজি, এইটো এনেকুৱা খুব কম মানুহৰ জীৱনত এইটো স্থান পায়, আই থিংক মানুহ।